মেঘালয়ত জমৰ আলী আৰু নুৰ মহম্মদৰ লগত ভয়ংকৰ ঘটনা বাহনৰ ভিতৰতে তিনি বন্ধুক দুৰ্বৃত্তৰ অগ্নিসংযোগ মেঘালয়লৈ যোৱা কাল হ'ল তিনি বন্ধুৰ সোমবাৰে নিশা জমৰ আলীৰ ছুইফ্ট বাহনখন লৈ গোৱালপাৰাৰ পৰা তিনি যুৱক গৈছিল মেঘালয়লৈ কিন্তু পূব গাৰো পাহাৰ জিলাৰ ৱাগাছিত তিনি যুৱকৰ সৈতে সংঘটিত হ'ল এক নৃশংস ঘটনা কোনো অচিনাক্ত দুৰ্বৃত্তই জীৱন্তে জ্বলাই হত্যা কৰিলে তিনি যুৱকক আৰু বুধবাৰে পুৱা ৱাগাছি বনাঞ্চলত জ্বলি ছাই হোৱা বাহনসহ উদ্ধাৰ হয় তিনি যুৱকৰ মৃতদেহ মঙলবাৰে পুৱা জমৰ আলীয়ে ঘৰলৈ ফোন কৰাৰ পিছতেই ফোন অফ হৈছিল তিনিওৰে তাৰ পিছত বাহনখনত থকা জিপিএছৰ সহায়ত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে তেওঁলোকৰ ঠিকনা কোনো দুৰ্বৃত্তই জীৱন্তে জ্বলাই হত্যা কৰি পুতি থলে তিনিও যুৱককে নিহত দুই যুৱকক গোৱালপাৰাৰ দলগুমৰ জমৰ আলী নুৰ মহম্মদ আৰু কৃষ্ণাই খৰিধৰৰ ছাহিদুল ইছলাম বুলি জানিব পৰা গৈছে যুৱক তিনিজনক হত্যা কৰা ঘটনাটো জানিব পাৰি এতিয়া কান্দোনৰ ৰোল উঠিছে তিনিওজন যুৱকৰ বাসগৃহত কিন্তু অসমৰ যুৱক কেইজনক মেঘালয়ত কি কাৰণে জ্বলাই দিয়া হ'ল সেই কথা বৰ্তমানে স্পষ্ট হোৱা নাই মানুহটো আমি ৰাতিপুৱা তাৰ লগত একেলগত চাহ খাইছোঁ ঘৰত কামো কৰিছোঁ সোমবাৰে কাম চাম কৰি মানে সি মা ক'লে মামা মই ভাড়াত যাম একচুৱেলি ময়ো গুৱাহাটীত থাকোঁ গুৱাহাটীতে যাম তাৰ লগত কথা বতৰা পাতি ৰাতিতে এইটো কাহিনী হৈ গ'ল মানে তে মানে কি ভাবে মানে ভাল ল'ৰা এটা আমি জানা হিচাপত ইমান ভাল ল'ৰা চাওক আপুনি কিমান মানুহ ইয়াতে তাৰ কাৰণে আহি গৈছে এটা কথা শুনাৰ কাৰণে মোৰ এটাই মানে আপোনালোকৰ কাছে ৰিকুৱেষ্ট আপোনালোকে জানো মানুহৰ যিটো ভুল কেনেকৈ কৰি ভুল যদি হৈ থাকে তদন্তটো আপোনালোকে ভাল কৰি কৰক আৰু আমিও এতিয়া ফোনতে গম পাই আছোঁ আমি মানুহবিলাক যেতিয়া আহিলে ফোনটোত মই ফোন মাৰি আছোঁ ফোনটো নালাগে তেতিয়া আমি গম পাওঁ আৰু যেতিয়া মানুহকেইটা চব জানাজানি হৈ গ'ল ইতিমধ্যে ঘটনা সন্দৰ্ভত গোৱালপাৰাৰ পৰা এটা আৰক্ষীৰ দল ৰাওনা হৈছে মেঘালয়লৈ ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8 অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা Powered by Data Mission.